মোৰ টাইটেল কি মই তিনি গগৈ নহব পাৰো কিন্তু শৰ্মা হৈও লাচিতক বিশ্বৰ বুকুত লৈ যোৱাৰ সাহস মোৰ আছে ফেসিস্ট মানুহে টাইটেলে নকৰে আৰু টাইটেলৰ ওপৰত প্ৰিমিয়াম লোৱাৰ চেষ্টাও নতুন প্ৰজন্মৰ সন্মুখত বন্ধ হৈ যাব লাগে টাইটেলে প্ৰিমিয়াম নিদিয়ে যদি টাইটেলে যদি প্ৰিমিয়াম দিলেহেঁতেন তেনেকুৱা টাইটেলধাৰী লোকৰ দিনতেই বড়ো আন্দোলনৰ সমাপ্তি হ'লহেঁতেন এইবিলাক নতুন প্ৰজন্মই নুশুনে তেওঁলোকে ডিসাইড কৰি ল'লে যে এইবিলাক হৈ গ'ল বহুত হৈ গ'ল আৰু সেই কাৰণে আপোনালোকে যাক সাম্প্ৰদায়িক বুলি ভাবে সেইজন মুখ্যমন্ত্ৰীৰ কোলাত উলমিবলৈ মাদ্ৰাছা পঢ়া ছাত্ৰ ছাত্ৰী সকলো প্ৰশ্ন হৈছে হিমন্ত বিশ্ব শৰ্মা কতো হেলিকপ্টাৰত নঘূৰে অসমৰ মুখ্যমন্ত্ৰী হেলিকপ্টাৰত ঘূৰে আৰু হেলিকপ্টাৰত ঘূৰাটো প্ৰমোদ ভৱন নহয় ভয় লাগি থাকে ওপৰৰ পৰা কেতিয়া তলত পৰি খৰিব বহুত মানুহ আছে হেলিকপ্টাৰত উঠিব দিলেই নুঠে বোলে মই নাযাওঁ যেতিয়া কাজিৰঙাৰ ডাৱৰৰ মাজেদি হেলিকপ্টাৰ যায় তাত কোনেও এনজয় নকৰে তাত মাত্ৰ ইমানেই ভগৱানক কাকুতি মিনতি কৰি থাকে যে যেনে তেনে যাতে লেণ্ডিং হয় কোনোবাই যদি ভাবে যে হেলিকপ্টাৰত মানুহে প্ৰমোদ ভৱন কৰে তাতকৈ আৰু দুখৰ কথা আৰু একো হ'ব নোৱাৰে হেলিকপ্টাৰত যদি মই নাযাওঁ তেতিয়া আমাৰ বড়ো সাহিত্য সভাকো ক'ব লাগিব যে একেদিনাই কোকৰাঝাৰত মিটিং নিদিব একেদিনাই মিচিং সাহিত্য সভাকো ক'ব লাগিব ধেমাজিত মিটিং নিদিব যোৱাকালি মিচিং ইউথ ফেষ্টিভেল আছিলে তাৰমানে মই ৰাতি মিচিং ইউথ ফেষ্টিভেল এটেণ্ড কৰি ৰাতি মই গাড়ী দি আহি পেলাই ইয়াতে মই সদনত আপোনালোকৰ লগত একত্ৰিত হ'ব লাগিব উত্তৰ পূৰ্বাঞ্চলৰ আমি আটাইকেইখন ৰাজ্য হাত ভনিৰ দৰে আমি বাস কৰিবই লাগিব আমাৰ হাতত অপচন নাই যদি আমি নাগালেণ্ডৰ লগত আমি ব্যৱহাৰ কৰোঁ যে আমি উই আৰ দ্য বিগেষ্ট ষ্টেট আমি শান্তিত থাকিব নোৱাৰো মেঘালয়ৰ ৰাইজৰ লগত বন্ধুত্ব আৰু ভগিনীৰ সম্পৰ্ক নহলে আমি থাকিব নোৱাৰো মণিপুৰৰ লগত ভগিনীৰ সম্পৰ্ক আমাক লাগিবই যে ৩৬ কিলোমিটাৰ ডিসপিউটেড এৰিয়া আপোনালোকে 18 কিলোমিটাৰ লক আমি 18 কিলোমিটাৰ দিও যেতিয়া মিজোৰামৰ আইজলৰ ওপৰত মিজোৰামত যেতিয়া বম্বিং হৈছিল সেই সময়ত মিজোৰাম অসমত আছিল আৰু অসমৰ চৰকাৰখনৰ নেতৃত্ব কংগ্ৰেছ দলে লৈছিল আপোনালোকে চিন্তা কৰক ইণ্ডিয়ান এয়াৰ ফোর্স হ্যাজ বম্ব আইজল কাৰ দিনত কংগ্ৰেছ চৰকাৰ দিনত কয় জনমুৰি আমাৰ লোন আছে মানুহৰ মুৰে মুৰে লোন আছে আৰে বাবা কোনো মানুহৰ মাটি সম্পত্তি বন্ধকত দি চৰকাৰে লোন লোৱা নাই এইটো কোৰ পৰা কোনে তথ্য দিয়ে যে মানুহৰ মুৰে মুৰে লোন আছে কোনো মানুহৰ মাটি বাৰী সম্পত্তি আমি কতো বন্ধকত দিয়া নাই চৰকাৰে ইমানেই লোন ল'ব পাৰে যিমান লোন লোৱাৰ আমাৰ শক্তি আছে বেংকে যেতিয়া লোন দিয়ে অসম চৰকাৰক 3 কোটি মানুহৰ সম্পত্তি জব্দ কৰিম বুলি লোন নিদিয়ে যে অসম চৰকাৰে কিমান ঘূৰাই দিব পাৰিব তাৰ ওপৰত লোন দিয়ে Chairman Ali Danguriar ব্যক্তিগত মন্তব্য হ'ব পাৰে কাৰণ he is not authorized by the all immigrant Muslims this opinion may be his own opinion আমি এতিয়াটো আপোনালোকৰ ৰাষ্ট্ৰ নাই নহলে জাতীয় অভিৱৰ্তন এখন পাতিব দিলো এটা জহিদ সন্মানীয় বিধায়ক আশৰাফুলে নিজে কলে ডাঙৰীয়াই নিজে কলে যে মই মোৰ পৰিচয়টো মিয়া বুলি দিম এটা ক্লিয়াৰ মিয়া কবিতাই লিখে খালি মই ক অসমীয়াটো ভাঙিছো কি নিলিখিবি নিজাকৈ কিবা এটা লিখ বুলি এটো বেলেগ কথা he may be Mia I am not Mia it's okay বাংলাদেশী সংযুক্ত বাংলাদেশী কোৱাতকৈ মিয়া ইজ বেটাৰ ফাৰ বেটাৰ চেয়াৰম্যান আলী ডাঙৰীয়া আজি হাউচতে কৈছে যে আমি মিয়া বুলি হয় নহয় সন্মান সূচক কথা এটা মানে অধিবাসী মুছলমান সকলে বেলেগ শব্দ ব্যৱহাৰ কৰাতকৈ মিয়াটো ব্যৱহাৰ কৰিলে ভাল পায় মিয়া ইজ এপ্ৰোপ্ৰিয়েট সো এইটোতো আজি আমাৰ গোটে বিশেষকৈ অল ইণ্ডিয়া পেপাৰৰ মানুহবিলাকে এইটো বুজি ল'ব লাগে कि असम में मियाँ सबका एक बहुत ही सपोर्टिव डेफिनेशन है असम का इमिग्रेंट मुस्लिम लोग मियाँ बोलने से खराब नहीं पाते हैं मियाँ बोलने से वो अपने आप को सम्मानित महसूस करता है हाँ वो आप लोग कहाँ आए थे आप लोग तो दूसरा धर्म में था ना
মুখ্যমন্ত্রী মহোদয় এইটো চেয়ারম্যান আলী ডাঙৰীয়াৰ ব্যক্তিগত মন্তব্য হ'ব পাৰে কাৰণ হি ইজ নট অথৰাইজড বাই দ্য অল ইমিগ্ৰেণ্ট মুছলিম দিছ অপিনিয়ন মে বি হিজ অন অপিনিয়ন ঠিক আছে আমি এতিয়াতো আপোনালোকৰ তাত আছো নাই নহ'লে জাতীয় অভিৱৰ্তন এখন পাতিব দিলো অলসো নট টু ৰিপ্ৰেজেণ্ট দ্য এণ্টাৰ মুছলিম আসাম আমাৰ no you cannot say like that আচ্ছা আমাৰতো চেঙাৰ বিধায়কৰ ঘৰতে মিয়া কবিতা লিখা মানুহো আছে হয় নহয় নিজেও লিখা মিয়া কবিতা तो हमारे आसाम का आदिवासी मुसलमान मैं কৈ দিও মানে অল ইন্ডিয়া পেপাৰ জাৰ্নালিষ্ট বিলাকে মিয়া বুলি কয় তেওঁলোকে মছলা পোৱা বুলি ভাবে কি বুলি মাতিলে ভাল পায় হেতু হেতু ডিসাইড কৰিলে লেট বিয়া বুলি ভাল পায় অনলি মিয়া বুলি পৰিচয় দিম মোৰ ভাল পায় দৰকাৰে ইয়াৰ ওপৰত মুখ্যমন্ত্ৰী মহোদয় যদি আজি আলোচনা মাতে এতিয়া সন্মানীয় বিধায়ক সন্মানীয় বিধায়ক আশৰাফুলে নিজে ক'লে ডাঙৰীয়াই নিজে ক'লে যে মই মোৰ পৰিচয়টো মিয়া বুলি দিম এটা ক্লিয়াৰ মিয়া কবিতাই লিখে খালি মই কওঁ অসমীয়াটো ভাঙিছো কি নিলিখিবি নিজাকৈ কিবা এটা লিখ বুলি এইটো বেলেগ কথা কিন্তু অসমত তাক বাতি মিয়া আই ডিফেন্ড আই এম নট মিয়া আই এম এছএমএছ না না এইটো বাৰু বেলেগ শুনক স্যাৰ মানুহ এজনৰ পৰিচয় কেইবাটাও হ'ব পাৰে আমি এজন ভাৰতীয় আমি এজন অসমীয়া তাৰ পিছত কোনোবাই মৰাণ জোন হয় শুনক এই ক্ষেত্ৰত নাম সিদ্ধান্ত ৰেফাৰেন্সত কৈছে হ'ব পাৰে অসমীয়া হ'ব পাৰে মিয়াও হ'ব পাৰে প্লিজ ইয়াত একো তেনেকুৱা ধৰণৰ নামাক এজন মিয়া প্লিজ হি মে বি মিয়া আই এম নট মিয়া ইটস ওকে প্লিজ সিট ডাউন আচ্ছা হ'ব আছে এইটো বিষয় আমি কেতিয়াবা হ'ব এইটো নিজৰ আইডেন্টিটি মইতো ভাবো যে হাউচত এটা প্ৰস্তাৱে আহিব লাগে যে অধিবাসী মুছলমানসকলক আমি কি বুলি মাতিব লাগে এইটো চেয়াৰমেনদাই এটা আনিব পাৰে সন্মানীয় বিধায়ক কাৰণ নহ'লে আমাৰে কষ্ট হয় মই ক'ৰবাত মিয়া বুলি কৈ দিওঁ মোক এই নেশ্যনেল ৰিপৰ্টাৰবিলাকে কয় आप मियाँ बोल दिया है मैं बोला यार क्या आप बोलते हैं असम में मियाँ बोलने से लोग मुझको अच्छा पाते हैं आप लोग यहाँ खराब पाते हैं বাংলাদেশী সংযুক্ত বাংলাদেশী কোৱাতকৈ মিয়াই বেটাৰ ফাৰ বেটাৰ अब प्लीज सर राभा गारो बोरो मिसिंग मोरान मटक all are Assamese Mia also like this but এনেকৈ ক'ব লাগিব মোৰাণ মটক ৰাভা গাৰো বড়ো মিচিং equally Mia also মইতো অসমীয়া ক'বৰ কাৰণে ৰখি আছো যোনদিনাখন আজমল সাহেবে হুইপ দি দিব যে সব ঘৰত দুটা বাচ্চা হ'ব লাগে সিদিনাখনে মই কৈ দিম এইবোৰ সব অসমীয়া আমি আজমল সাহেব কালিয়ে কথা কৈ দিম এইটো কৈ দিব আজি আপোনালোকৰ ধুবুৰীত ৰিজাল্ট কি হয় মই নাজানো মইতো তাত নাই এটা জিকে মই নাজানো কিন্তু তথাপিতো আজমল সাহেব অসমত জানে যে মুছলমান সমাজৰ ভিতৰত এজন বৰিষ্ঠ ব্যক্তি বয়সৰ ফালৰ পৰা পাণ্ডিত্য সব আছে এবাৰ যদি ইউডিএফে আৰম্ভ কৰি দিয়ে নহয় যে অসমত মুছলমানৰ সন্তান দুটা হ'ব লাগে মই ভাবো তেতিয়া আৰু কোনেও আপোনালোকক অসমীয়া নহয় বুলি নকয় স্যাৰ সৰু এটা কথা আজমল সাহেবে যি কাম কৰিছে মই মুখ্যমন্ত্ৰীৰ পৰা হিটোও বিচাৰো শিক্ষাৰ ক্ষেত্ৰত আজি নিটত যেনেকা আইএছ কোচিং নাই সব ভাল অসমত যেনেকা আগবাঢ়ি লৈ গৈছে ধন্যবাদ এটা দিব লাগে নহয় টাইমটো বঢ়াই দিয়ক স্যাৰ টাইমটো বঢ়াই দিয়ক স্যাৰ প্লিজ 5টা হৈ গ'ল না মোক 2 মিনিট লাগিব হৈ গ'ল বদৰুদ্দিন আজমল সাহেব মই এতিয়ালৈকে উঠা হলে 5 বাৰ এক্সপেল হলোহেঁতেন ইয়াত যিমানখিনি মানুহে বক্তৃতা দি দিলে মই উঠা হলে ইমান দে 5 বাৰ এক্সপেল হলোহেঁতেন মিলি জুলি কৰিছে তাৰ কাৰণে মই অথনি বা যিমান ডিসকাশন হ'ল নাই মই মুখ্যমন্ত্ৰীক যিমান ধমকি দিলে আচ্ছা মই মুখ্যমন্ত্ৰীৰ কথাত উঠোতে যিমান বাৰ মোক ধমকি দিলে
অখিল ডাঙৰীয়া মোক কিমানবাৰ এক্সপেল কৰিলে এইটো কৈ দিয়কচোন বাৰু অখিল গগৈ ডাঙৰীয়া একমতত আছে অখিল গগৈ ডাঙৰীয়া মই এটা প্ৰুফ কৰিব লাগিছিল নহয় যে মই সাম্প্ৰদায়িক নহয় বুলি গতিকে মই অলপমান তেওঁলোকক সময় দি দিলোঁ যাতে মই সাম্প্ৰদায়িক নহয় বুলি প্ৰুফ হৈ যায় নহ'লে মই আকৌ এতিয়া কৈ থ'লেহেঁতেন নহয় যে এওঁৰ দৰে সাম্প্ৰদায়িক মুখ্যমন্ত্ৰী কোনো নাই বুলি গতিকে আজি মই বুজাই দিলোঁ যে মই সাম্প্ৰদায়িক নহয় মোৰ অন্তৰখন য'ত থাকিব লাগে তাত আছে আমাৰ ৰচিদ মণ্ডলৰ লগতো আছে আশ্ৰাফুল ডাঙৰীয়াৰ লগতো আছে খালি ডিফাৰেন্স অফ অপিনিয়ন আছে কেইটামান কথাত আমি সংশোধন বিচাৰোঁ